বঢ়িয়া আছে ভৰি পৃথিৱীৰ ওপৰত সিও বহে গোলপদৈক জংঘা কবহয় গোৰ্থ অৰাম তাইৰ ওপৰে জানো দুই উৰু দুই বহে তাক কতি ভাগ আছে জাত সিউদ উদৰে বহয় হিয়া তাহাৰ ওপৰে নিয়া কন্ধ দুই থাপিত কান্ধে দোলা বাঢ়ি বহে ওপৰে চৌদোলা ৰহে চৌদোলাত জিন আজি জ্বৰ ভৰতে উদাহৰণ দিছে হেৰা ৰজা তুমি যে চাৰিটা মানুহ কান্ধত উঠি যে দোলাত আহি আছা আমাৰ দেহটোৰ কথা তুমি কিবা জানানে আমাৰ ভৰি পাতা দুখানৰ ভৰটো কোনে লৈ আছে মানে কোনে লৈ আছে জানা সাগাঠি দুটা ভাৰ পাতা দুখনে লৈ আছে কলা ফুল দুটা ওজনটো বা ভাৰটো কোনে লৈ আছে জানা সাগাঠি দুটাই লৈ আছে হয়নে আঁঠু দুটাৰ ভিৰটো বা ওজনটো কোনে লৈ আছে কলা ফুল দুটাই লৈ আছে উৰত দুটাৰ ভৰ বা ওজনটো কোনে লৈ আছে আঁঠু দুটাই লৈ আছে কৌটিৰ ওজন ভাৰটো কোনে লৈ আছে উৰত দুটাই লৈ আছে হয়নে পেটটোৰ ওজন ভৰটো কোনে লৈ আছে জানা কৌটিয়ে লৈ আছে হয় আকৌ বুকুখনৰ ওজন ভাৰটো কোনে লৈ আছে উদৰটোৱে তাৰমানে পেটটোৱে লৈ আছে হয়নে আকৌ এই বুকুখনৰ ওজনটো কোনে লৈ আছে কান্ধে লৈ আছে কান্ধে আকৌ মাথাটোৰ ওজনটো লৈ আছে কাণ দুখনে মই নিজে ফুৰি আছোঁ এতিয়া যে তুমি মোৰ কান্ধত যে দোলা দি পেলাই জাপ মাৰি উঠি তুমি আহি আছা এই ভাৰটো কোনে ল'ব তুমি মোক কোৱা হয়নে তেতিয়া ৰজা নিৰুপায় হয় গতিকে মানুহ হৈ মই ৩৬,০০০ বছৰ এখন ভাৰতত ৰজা হ'লোঁ পুত্ৰ পুত্ৰীদ্বয় প্ৰজাসকলক পালন কৰাতে ব্ৰহ্মাই মোক মোৰ নামতে ভাৰতখন নামাকৰণ কৰি দিলে কিন্তু তথাপি মই মানুহ কান্ধত উঠিবা নিশিকিলোঁ তুমি এটা চুবুৰীয়া ৰজা হৈয়ে তুমি ঈশ্বৰ সেৱা কৰিব যোৱা ক'ত বোলে কপিল মুনি আশ্ৰম আৰু মানুহৰ কান্ধত উঠি যদি মানুহে ঈশ্বৰ সেৱা কৰিব যায় তোমাৰ সেইটো ঈশ্বৰ সেৱা হ'বনে নহয়নে এতিয়া আমাৰো কিছুমান মানুহে কয়নে নকয় বদৰিকা আশ্ৰমত গ'লে সেইদিনা অলপতে এজন মানুহে কৈছে অমৰ থান অমৰ মন্দিৰটো কি বুলি কয় অমৰনাথ বেছ নহয়নে তাত বোলে যাব নোৱাৰে কিন্তু এটা কথা টকা দিব লাগে বছ মানুহে দাঙি দাঙি লৈ যায় তেওঁ ঘূৰি আহিছেগৈ বাৰু মানুহ এজন তেখেতে মোক কৈছে কৈছে পাৰিলে আপুনি এবাৰ যাওক মই বোলো মই মানুহৰ কান্ধত উঠি ভগৱানক বিচাৰি নাযাওঁ দিয়ক বেয়া নাপাব কাৰণ মই ইমান শাস্ত্ৰ ভাগৱতত শুনি আছোঁ মানুহ মাত্ৰে ঈশ্বৰ বুলিও ক'ব লাগে কাৰণ আমাৰ সকলোৰে দেহতে ভগৱন্ত বিৰাজমান হৈ আছে ল'ৰা হওক ছোৱালী হওক সৰু হওক কেঁচুৱা হওক আত্মাটো কাৰো ডাঙৰ সৰু নাই হয়নে আত্মাটো বাৰু ৰঙা বগা আছেনে ব্ৰহ্মপুৰৰ মানুহখিনি আত্মাটো হালধীয়া ৰঙা আমাৰ মাটিপৰ্বত মৰিগাঁও পেনে কজলা কোলা কিবা আছে নেকি ৰং বেলেগ বেলেগ নাই আত্মা একেটাই
আত্মাটোত বাৰু মাইকী মতা লেখা আছেনে? নাই। আত্মাটোত বাৰু লেখা আছেনে ঘৈণীয়েকৰ আত্মাটোত লেখা আছেনে আমুকা ঘৈণীয়েক বুলি? হয়। মতা মানুহ আত্মাত লেখা আছেনে আমুকি গিৰিয়েক বুলি? নাই। আত্মা এক। এতিয়া আপোনালোকে প্ৰমাণ কৰক, আজি ব্ৰহ্মপুৰতে বোলে কুকুৰ, চিগাল, গাহৰি আমি চবৰে আত্মাবোৰ উলিয়াই পেলাই থওঁ এখন টেক। আমি চবেই বাৰু মৰম দিয়ক 1 ঘণ্টামান 1.5 ঘণ্টামান ন, পাচি এটাতে চব আত্মা উলিয়াই দি আমি মৰি যাওঁ। তাৰপাছত যেনিবা আমাৰ গোসাঁই বয়বৃদ্ধ হিচাপে কওক, এই সকলোৱে নিজা নিজা আত্মাবোৰ সকলোৱে নিজে নিজে ভৰাই লওক। তেতিয়া আপোনাৰ আত্মাটো চিনিব পাৰিবনে? নোৱাৰে। কোনোবাই খিয়ালৰ আত্মাকে ভৰাই লৈ এই ভাগৱত ত্যাগ দি লৰ মাৰিব লাগিব এতিয়া, হয়নে? গতিকে সেই লোকসকল আত্মাৰ ডাঙৰ সৰু নাই, আত্মাৰ ৰং নাই, আত্মাৰ মাইকী মতা নাই, হয়, আত্মাৰ গুৰু বামুণ নাই, সকলোৱে আত্মা সমান। গতিকে মানুহ শাস্ত্ৰই কৈছে সকলোৰে গাত হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। গতিকে এজন মানুহ মই এইপিনে যাওঁতে মোৰ ভৰিখন এগৰাকী সৰু মানুহৰ গাতে লাগিল, তথাপি মই তাক সেৱা কৰিব লাগিব। কাৰণটো কি জানে? সি যেনিবা মোতকৈ বয়সত সৰু, তাক সেৱা নকৰিলেও হয়, কিন্তু তেওঁৰ লগত যিটো সম্পত্তি আছে তাক মই সেৱা কৰিব লাগিব। কাৰণ মোৰ ভৰিখনে তাত টাচ কৰিলে নহয়। হয়। সেইদিনা উজানি পিনে বৰ ডাঙৰ ভাগৱত এখনত আকৌ এজন বৰ শিক্ষিত মানুহে প্ৰশ্ন কৰিছে, মানুহ আগৰ পিনে গ'লে যে মানুহে এনেকৈ যায়, পাছৰ পিনে গ'লেনো কিয় এনেই যায়? তাৰমানে আগৰ পিনে ভগৱান থাকে, পাছৰ পিনে ভগৱান নাথাকে নেকি? দেখিছেনে? হয়। মই কৈছোঁ গোসাঁই আপুনি বুজাটো বঢ়িয়াই বুজিছে। কাৰণ আগৰ পিনে কিয় যায় জানে? মানুহ যে চকুটোৱে দৃষ্টি হৈ থাকে, গতিকে মই এনেকৈ যোৱাটো মোৰ এইটো সন্মানৰ কথা, নিজা সন্মানৰ কথা। আৰু পাছৰ পিনে যে হাত নিদিয়াকৈ যায়গৈ, পাছৰ পিনে তেওঁ চাই থকা নাই নহয়। কিন্তু এইপিনে যে ভগৱান নাই সেইটো নহয়, দুইপিনে ভগৱান আছে। তাৰে এটা প্ৰমাণ মন কৰিব, গুৰু নানকে গোটেই ভাৰতত ধৰ্ম প্ৰচাৰ কৰি গুৰু নানকে দেখিলে মই আৰৱত যাওঁ গৈছোঁ, তাতনো মুছলিমসকলে কেনেধৰণে আল্লাক ভাবি আছে এপাক চাই আহোঁগৈ, এই বুলি আৰৱত গ'লগৈ গুৰু নানক। গৈ গোটেই দিনটো গুৰু নানক আৰৱত ঘূৰি 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 ভাগৰ লাগি এইটো মছজিদ, এইখিনিতে তেওঁ গামোচাখন পাৰি লৈ এই মছজিদটো পিনে ভৰি দি পূব পেনে মাথাটো দি মানে বাগৰ দিলে। হুলস্থুল লাগিল নহয় সকলো মুছলিমে, ক'ৰ এইজন হিন্দু মানুহ আহিল, আমাৰ দেশ এইটো আল্লাহ আছে, আল্লাহ পিনে ভৰি দি শুলে আহিল। হয়। সকলো হুলস্থুলৰ পৰিৱেশ হৈ তাৰপিছত যেতিয়া হুলস্থুল কৰিল, গুৰু নানকে কৈছে, দেখিছা মই এই গামোচাডোখৰলৈকে পাৰি লৈ মই বাগৰ দি আহিছোঁ, তাৰমানে মোৰ খুব ভাগৰ কষ্ট, মই উঠিবা নোৱাৰোঁ। গতিকে এটা কাম কৰা, মোক হুলস্থুল নকৰিবা, তোমালোকৰ এই আৰৱৰ মেইন মৌলবী কোনজন তেওঁক মাতি লৈ আহক। তাৰপাছত মেইন মৌলবীজনক মাতি লৈ আহিল। আহি মৌলবীজনে কোৱাৰ লগে লগে গুৰু নানকে ক'লে, মই বৰ দুৰ্বল, বৰ ভাগৰুৱা, গতিকে এতিয়া এইপিনে যে মই ভৰি দিলোঁ, আপোনালোকৰ আল্লাহ পিনে দিলোঁ নহয়? কৈছে হয়, আল্লাহ পিনে দিলোঁ। তেনেহ'লে আপোনালোকৰ আল্লাহ কোনপিনে নাই, সেইপিনে আপুনি মোৰ ভৰি দুখন দাঙি পেলাই থৈ পেলাই গুচি যাওকগৈ, মোক আৰু জামলা নিদিব, মই বৰ কষ্টত আছোঁ। তেতিয়াতো মৌলবীয়ে চিন্তা কৰিলে, আল্লাহ নোহোৱা ফালে এতিয়া এওঁ ভৰি দুখন মই থৈ যাব লাগিব, এওঁ কৈছে। কিন্তু চাব, আল্লাহ থকা পিনে যাতে আপুনি ভৰি দুখন দি নাযাব দেই। গুৰু নানকে কৈছে, আল্লাহ যোনপিনে নাই সেইপিনে মোৰ ভৰি দুখন থৈ যাওক। তেতিয়া মৌলবীজনে আল্লাহ নোহোৱা জেগা এটা বিচাৰি উলিয়াব নোৱাৰিলে। নোৱাৰি বাকীসকল মুছলিমক কৈছে, এইৰা যাৰ যেনেকুৱা মতি সি পায় তেনেকৈ গতি, গতিকে সকলো পিনে আল্লাহ আছে, সকলো পিনে ভগৱান আছে, হয়নে? গতিকে তেওঁ আমাৰ পিনে মছজিদৰ পিনে ভৰি দি খোৱাটো তেওঁৰ কাৰণে আপত্তি নাই। কোনোবা এজন মুছলিমে যদি নামঘৰ পিনে ভৰি দি পেলাই পশ্চিম পিনে মূৰ দি শুই, তেওঁকো ঈশ্বৰে দুখ নধৰে। গতিকে সকলোতে ভগৱন্ত বুলি কোৱা বস্তু এটা আছে, এইখিনিতে যে নাই তেনে নহয়, সকলোতে আছে। তদুপ আমাক আজি এইকণ কথা বুজালে, সেই লোকসকল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে আপোনাসকলে কৃষ্ণ নাম লোৱা অভ্যাস কৰক। কাৰণ মোৰ পিঠিপিনেও কৃষ্ণ আছে, আগপিনেও আছে, সকলো পিনে আছে।
ঘোষাত মাধৱদেৱে লেখা নাই অব্যক্ত ঈশ্বৰৰ হৰি কিমতে পুঁজিবোৰ টাংক বেয়া বক্ত কিবা বিষৰ জন এটা অন্ত মূৰ্তি সৈন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মোনা। এই লোকসকল তৃণ তৰু লতা সকলোতে প্ৰভুগত বিৰাজমান হৈ আছে। গতিকে তুমি কাক কি বুলি কিমান সেৱা কৰি ফুৰিবা? গতিকে মুঠতে ৰাম ৰাম বুলি যদি তুমি কোৱা সকলো সন্তুষ্ট হ'ব। গোবিন্দ এইখিনিতে এটা সাধাৰণকৈ কওকচোন হেৰি এটা সোধোঁ। কওকচোন গোহাঁই। আচলতে যদি কিবা ভুল ত্ৰুটি হয় মই প্ৰথমতে ক্ষমা খুজিয়ে এতিয়া এটা আল্লাৰ গুৰুজনাৰ কথা ওলাল। হয় এতিয়া আমাৰ হিন্দু মানুহ যিখিনি সেই হিন্দু মানুহখিনিয়ে সাধাৰণতে আমাৰ পিতৃ পিতাসকল মৰি গ'ল, কৈছে বাপা পূব পেনে মূৰ দিবি আৰু দক্ষিণ চাইডে মাথা দি এইখিনি আৰু অকণমান কওকচোন বাৰু গুৰুজন। তাৰমানে আমাৰ গোসাঁই যিটো কৈছে শুদ্ধ উত্তৰ বা শুদ্ধ কথা, অৰ্থাৎ আমাৰ বৈষ্ণৱ সনাতন ধৰ্মৰ মতে আমি শুওঁতে সদায় পূব পিনে দক্ষিণ পিনে দুটা ভাগ ল'লোঁ নহয়। আকৌ যেনেকৈ দিনটোত পেচাব কৰিবলগীয়া হ'লে আমি উত্তৰ পিনে আৰু ৰাতি পেচাব কৰিবলগীয়া হ'লে দক্ষিণ পিনে, তেনেকৈ বৈষ্ণৱ সনাতন ধৰ্মই এটা দেখুৱালে। আৰু তেওঁলোকৰ কোৰাণে দেখুৱালে, হজৰত মহম্মদে লেখা কোৰাণখনত লা ইলাহা ইল্লাল্লাহু মুহাম্মাদে ৰাছুলুল্লাহ, হয় তেওঁলোকৰ দেখুৱালে শোৱাটো অৰ্থাৎ পশ্চিম পিনে হয় উত্তৰ পিনে, হয়নে? তাৰমানে আমাৰ অলপ বিপৰীতটোত তেওঁলোকৰ সুপৰীত হয়। গতিকে এইটো হ'ল তেওঁলোকৰ পুৰাণৰ কথা আৰু মই বেছি বহলাই নাযাম বাৰু। আৰু এইটো হ'ল আমাৰ বৈষ্ণৱ সনাতন ধৰ্মৰ জ্যোতিষশাস্ত্ৰ ভিগু আদি বামুণীসকলে লেখা। আৰু এই ভাগৱতখনো এখন জ্যোতিষে বাৰু। গতিকে এইকণ কথা তেনেকৈ লিখি থোৱা আছে, তাতে আপুনি কি কয় আৰু হয়। গতিকে আমাৰ ভাগে ভাগে যেনেকৈ আমাৰ কিবা এটা বস্তু আমাৰ বৈষ্ণৱ সনাতন ধৰ্মই কৈছে খাব নাপায়, তেওঁলোকক আকৌ কোৰাণত কৈছে আমুকটো বস্তু খাব নাপায়। গতিকে এইকণ নিজে নিজে আমি মানি চলাটো পৰম কৰ্তব্য, কাৰণ শাস্ত্ৰ ভাগৱতক লৈহে আমি জীয়াই আছোঁ, হয়নে? আমি শাস্ত্ৰ ভাগৱতক লৈ জীয়াই আছোঁ, কাৰণ আমি জন্ম নহওঁতেই যিদিনাই চন্দ্ৰ সূৰ্য জন্ম দিয়ালে সেইদিনাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ঋক যজু অথৰ্ব খাম নাম দেও গুৰু ভকত সকলো প্ৰভুভকতে জন্ম দিয়ালে। কাৰণ মই মনুষ্য জাতি এটা জন্ম দিয়াম, এইসকলে কি নীতি কি ধৰ্ম কি আহি লৈ চলিব এই বুলি প্ৰভু ভগৱন্তে তেতিয়াই জন্ম দিয়ালে। সেইকাৰণে আপোনাসকলে পাইছে ভাগৱতৰ তাৎপৰ্যত লিখিছে অকৃষ্ণ সূৰ্য ভয়ন্তয়ো দি ধৰিয়ে ও নাম ধৰ্ম কৰিলা দি ধৰিয়ে, হয়নে? চন্দ্ৰ সূৰ্য যিদিনাই জন্ম দিয়ে সেইদিনাই নাম ধৰ্ম জন্ম দিলে, সেইদিনাই 5টা নীতি জন্ম দিলে। গতিকে তাৰে এটা অকণমান মই আগুৱাই দিছোঁ, আপোনালোকে বুজাত সহজ হ'ব। ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতখন স্বাধীন কৰা হ'ল। আৰু তেওঁলোকে ভাৰত স্বাধীন কৰি লৈ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পাতি 3খন বৈঠক বহিলে। তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে, হেৰা আমি ব্ৰিটিছৰ আমোলত চলি আছোঁ ইমান দিন, এতিয়া আমাৰ ভাৰতৰ সুকীয়া নিজা সংবিধান এখন লাগে। সংবিধানখন ৰচনা কৰাৰ দায়িত্ব কোনে ল'ব আপোনাসকলে কওক। হয়, বহু সময় গ'ল, মাত দিওঁতা নহ'ল। তেতিয়া B.R. আম্বেদকাৰে ক'লে এই সংবিধানখন ৰচনা কৰাৰ দায়িত্বটো মোক দিয়ক, তেওঁ এজন মুচি মানুহ। হয়, তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে প্ৰস্তাৱ আকাৰে B.R. আম্বেদকাৰক অৰ্পণ কৰা। আৰু তেতিয়া B.R. আম্বেদকাৰে শাস্ত্ৰ ভাগৱত পুৰাণ সকলো গীতা খহিয়াই চাই জ্যোতিষশাস্ত্ৰখনত সকলোখিনি পাই গ'ল। প্ৰভু ভগৱন্তে চন্দ্ৰ সূৰ্য জন্ম দিয়াৰ দিনাই
বৈষ্ণৱ সনাতন ধৰ্ম দিয়ালে আৰু 4টা নীতি ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজনীতি এইবোৰ তেওঁ জন্ম দিয়াই থৈ গৈছে গতিকে এই আটাইখিনি সামৰি যদি মই ভাৰতৰ সংবিধান এখন ৰচনা কৰি থৈ যাওঁ তেনেহ'লে পুৰণ গজন ভৱন 4 মুঠি জীৱই ক'তো দুখ অনুভৱ নকৰিব তেওঁ তেতিয়া এইখন সংবিধান ৰচনা কৰি থৈ যাব হয়নে বাৰু গতিকে এতিয়া মন কৰক নীতি বুলি কওঁতে 5টা নীতি সোমোৱাই থৈছে সংবিধানত আমাৰ যদি এইটোকে আকৌ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে ভাবি লয় সেইখন ভাৰতৰহে সংবিধান বুলি যদি ভাবি লয় ভুল হ'ব সেই ভাৰতৰ সংবিধানখন মানে আমাৰ দেশটোৰ সংবিধান হয় দেহ মাৰ্গত আমাৰ দেশটোৰ সংবিধান আকৌ আমাৰ গৃহখনত সংবিধান নহয়নে যেনেকৈ নীতি ভংগ কৰি যদি ঈশ্বৰৰ নাম কোনোবাই লয় সেই নাম ঈশ্বৰে গ্ৰহণ নকৰে যেনেকৈ বাপেকক পুতেকে মানি চলা বাপেক মাকক পুতেকে মানি চলা নীতি যিখন গৃহত ল'ৰা ছোৱালীয়ে বাপেক মাকক নামানে সেইখন গৃহত নীতি ভংগ হ'ল তেওঁলোকে সেইখন গৃহত যিমানে ভকতি নকৰক সেয়া ভকতি ঈশ্বৰে কাম নিদিয়ে হয় আৰু এগৰাকী বোৱাৰীয়ে শাহুৱেকক মানি চলাটো নীতি যদি বোৱাৰীগৰাকীয়ে শাহুৱেকক নামানে সেইখন গৃহ নীতিভংগ তাই যেনিবা দগৰি ঈশ্বৰৰ নাম লৈ থাকে সঁচা কামত আহিব নহয় এজন ল'ৰাই বাপেকক নামানে জাতকৈ নামানে বেয়া ভাষা সি যেনিবা গা পা ধুই যায় মণিকোটত সোমাই এই জোৰ তাল লৈ পেলাই গোবিন্দ মাৰি আছে কামত আহিব নাহে হয়নে হয় আৰু এগৰাকী বোৱাৰীয়ে যেনিবা শাহুৱেকক জাতকৈ নামানে হয় কোনোবা এগৰাকীয়ে স্বামীক নামানে তেওঁ কিন্তু গা পা ধুই এইডাল ধূনামলা লৈ একদম কৃষ্ণ কৰি ফুৰে কামত আহিব নাহে হয়নে সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত কি ধুনীয়া ফাঁকি দুটা লিখি থৈ গৈছে আপোনালোকে চাবচোন এক নামে যত পাপ খঙাৰিতে পাৰে ততে আকৌ পাতকী পাপ কৰিতে নপায় এবাৰ যদি কোনোবাই ৰাম বুলি কয় লক্ষ পাপো যদি তেওঁ আছিল চব নাশ হ'ল আকৌ তাৰপাছত কেইপাতমান লুটিয়াই পেলাই আপুনি চাবচোন তাত কি আছে জানে কলি নৰ পাতকী হ'ব কাৰণটো কিয় শংকৰদেৱৰ ভুল হ'ল নেকি এবাৰ লিখিলে এবাৰ নাম ল'লে চব পাপ নাশ হয় আকৌ এবাৰ ক'লে কলি নৰ পাতকী হ'ব নহয় তেখেতে শুদ্ধ লিখি থৈ গৈছে তাৰমানে আমি 9খন দৰ্জা 35 তত্ত্বক নজানো আমি সীমা নৱদায় ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা 9খন দৰ্জা যদি আপুনি শুদ্ধ ৰাখি এবাৰ নাম লয় সেই নামেই সন্তুষ্ট হ'ব ঈশ্বৰ আৰু 9খন দৰ্জা বাক্যৰ পৰা যদি এইবোৰ আমি অশুদ্ধ বাণী অশুদ্ধ বাক্য বচন অশুদ্ধ হয়নে চলন ফুৰণ ৰীতি নীতি আমাৰ অশুদ্ধ তেনেহ'লে মই 100 বাৰ যদিও হৰি নাম লওঁ সেই নামত প্ৰভুগত তুষ্ট নহয় গতিকে যুৱক যুৱতী প্ৰজন্মসকল এইবোৰ কথা মানি চলি আপোনাসকলে ঈশ্বৰৰ নাম স্মৰণ কৰক তেনেহ'লে প্ৰভু ভগৱন্তে কৃপা নকৰা কোনো অৰ্থ নাই বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গোবিন্দ তাকে হিন্দু ৰাজা কৰিবলে সময় অব্যাপনে মাত্ৰ নাম তই তাতে অভিমান কৰি আছাও বিৰাম বোলে মই নিৰপতি পাম চলে বলে ধৰি আনে অপৰম দূষিত প্ৰাণে চৌদোলা বহিবে জোৰা
পেটৰ ভাত গৰ্জি কদঠিয়া মাত্ৰ লগাও মিছা ত্ৰাস শনি কোনো কৰ দায়া নুগুছে কপট মায়া বোলাস পালক মিছা কৰ্দ ধনা মাত্ৰ নুহিকে কুৰে পাত্ৰ জানো তই দুৰ্জৰ আজি জৰঘৰতে কৈছে তুমি এখন ৰাজ্যৰ ৰজা ৰজা বুলি কোৱা তোমাৰ গৌৰৱ আছে আৰু তোমাৰ অন্তৰত কপট আছে যিজন মানুহৰ গৌৰৱ থাকে যিজন মানুহৰ গাত কপট থাকে তেনেহ'লে তেওঁ লতাটোৰ তলখিনি ফাল্টা পানী যিমানে ভাল পানী ভৰাই নাথাকক যদি তলৰ পিনে যদি লতাটো ফাটা থাকে সেয়াত পানী নাথাকে এই তদুক তোমাৰ হৈছে সেইটো হয়নে গতিকে আৰু তোমাৰ মানে এনেধৰণৰ চলাবলৈ ধৰি আনি মোক যে ধৰি আনি তুমি দোলাত জোৰাই ল'লা কান্ধত লৈ আনি আছোঁ তুমি মোক দোলাত জোৰোৱা আগমুহূৰ্তত তুমি মোক অকণমান খবৰ ল'লানে তুমি দিনটো যে আছা ক'তবা কি খাই আছা খোৱা বোৱা তেনেকৈ মোক অকণমান বিচাৰ লৈছিলানে নাই মাত্ৰ দোলাত জুই ল'লা লৈ জাপ মাৰি তুমি উঠিছা আহি আছা হয়নে তোমাক ভগৱানে স্বৰ্জন কৰিলে মোক কাক স্বৰ্জন কৰিছে তুমি কোৱা ৰজাক কৈছে তোমাৰ অকণমানো জ্ঞান নাহিল এওঁকো ভগৱানে স্বৰ্জন কৰা দিব গতিকে এওঁ খাই বৈ থাকিব লাগিব অনে প্ৰাণে বায়ু তিনিটা সংযোগে ৰাখি আছে আয়ু আমি অন্ন নাখালে বল পাম নেকি নহয়নে আমি অন্ন এটা খাবাই লাগিব সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কি ধুনীয়াকৈ চকুৰি ভকতক কৈছিল দেখিছে এইৰা শংকৰদেৱৰ গৃহত যেতিয়া ভকতসকল বহি থাকেই তেতিয়া সেইদিনা মানে চাহে কুহুমা পিঠাই লৈ যাই পেলাই দিছেগৈ দিয়াৰ লগে লগে ভকতসকলে কৈছে চাহ এইবোৰ পিঠা পনাৰ পাছতো খাম আগে ঈশ্বৰৰ অলপমান সেৱা প্ৰাৰ্থনা নাম গুণ গাই লওক তেতিয়া শংকৰদেৱে কৈছে নহয় 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 সেই আগেই চাউল কথা পাছে কৃষ্ণ কথা হয়নে আগতে চাউল কথা লাগিব পেটটো মজবুত কৰি ৰাখিব লাগিব লৈ পেলাই ঈশ্বৰৰ কথা পাতি থাকক যদি পেটটো খুব ভোকত থাকে আপুনি ঈশ্বৰৰ কথা এইপিনে সোমাব এইপিনে ওলাই গুচি যাব এইপিনে সোমাব এইপিনে ওলাই গুচি যাব হয়নে গতিকে হেৰা ৰজা তুমি নিদিয়া পেটৰ ভাত গৰ্জি কদঠিয়া মাত তুমি কেৱল মোক কৈছা এই ভাল তোমাৰ ভাষা এয়া হয়ো কিছুমান মানুহ মন কৰিবচোন ধন টকা পইচা পোৱাৰ লগে লগে ভাষা ভোষাবোৰ বেলেগ হৈ যায় আগতে যে এজন মানুহ মাতিছিলে এই আহকচোন বুলি তেতিয়া আকৌ তাৰ আহিব মুখত কি জানে এই এইপিনে প্ৰমাণ কৰিব সেইবিলাক সেইকাৰণে আমাক যে এই লোকসকল ধনৰ গৌৰৱ বিদ্যাৰ গৌৰৱ বলৰ গৌৰৱ ৰূপৰ গৌৰৱ এই চাৰিটা গৌৰৱৰ নিচিনা বেইমানী বস্তু পৃথিৱীত নাই যদি এই চাৰিটা গৌৰৱৰ ভিতৰত কোনোবাই এটা গৌৰৱ সোমোৱাই ল'লে কাম শেষ পঞ্চতং গত হয়নে কাৰণ কিয় জানে এজন মানুহ মস্ত ধনী সদাগৰ হৈছে এই জন্ম পুণ্য ফল নহয় পৰজন্ম বহু জন্মৰ আগত কিবা অলপমান ভাল পুণ্য কৰাৰ ফলত এইটো জন্মত তেওঁ সদাগৰ হৈছে কোনোবা এজনে MLA মন্ত্ৰী হৈছে এইটো জন্মৰ পুণ্য ফলত MLA মন্ত্ৰী হোৱা নাই বহু জন্ম আগৰ পুণ্যৰ কিবা এটা ফলৰ কাৰণে এইটো জন্মত হৈছে এজন মানুহ ৬৬ কলা বিদ্যাত পাৰ্গত এইটো জন্ম পুণ্য ফলত হোৱা নাই বহু জন্ম পুণ্য ফলত তেওঁ সেইটো হৈ আছে এজন মানুহ বা এগৰাকী মানুহ ৰূপৱান ৰূপৱতী এইটো জন্ম ফলত হোৱা নাই বহু জন্ম ফলৰ কিবা পুণ্য ফলৰ কাৰণে এইটো জন্মত তেওঁ ৰূপৱান ৰূপৱতী হৈছে
কিন্তু তাক লৈয়ে যদি গৌৰৱ আহে মই ধনী বুলি পঞ্চতংগত এজন মানুহ ধনী হ'লে আমাৰ জ্যোতিষশাস্ত্ৰই কৈছে তেওঁ ধন সেই ধনটো 7 পুৰুষলৈ চলে আৰু কোনোবা এজনৰ ধন হৈ আহি বোলে 7 পুৰুষলৈ চলা 7 বছৰত গুচি যায় নাথাকে কিয় জানে যেতিয়া এজন মানুহ ধনী হৈ গৌৰৱ নাহিব তাৰ 7 পুৰুষলৈকে সেয়া ধন ঘূৰিয়ে থাকিব আৰু যদি গৌৰৱ আহে 7 বছৰত গুচি যাব হয় জ্যোতিষশাস্ত্ৰত আপোনাসকলে পাইছে এই বাকচত যে টকাবিলাক থয় হয়নে বাকচত আপোনালোকে 2000 টকীয়া 1000 টকীয়া 500 টকীয়া 200 টকীয়া 100 টকীয়া কিছুমান থয় নহয় ৰাতি সব মানুহ খোৱা বোৱাৰ পাছত মানে জিম পৰাৰ পাছত আপুনি বাকচটোৰ ওচৰত কাণ দিবচোন হয় 2000 টকীয়া সোপাই কি কয় বোলে জানে আই হাই তহঁতে থাক মই আগেই যাওঁ 1000 টকীয়াকেইটাই কয় এই তহঁতে থাক মই আগেই যাওঁ বুজিছে 500 টকীয়াকেইটাই কয় আকৌ নহ'ব আমি নামানিম তহঁতে থাক আমি আগেই যাওঁ 200 টকীয়াকেইটাই কয় মোক সৰু বুলি পেলাই তহঁতে কৰিলেই নহ'ব মই তহঁতৰ লগত থাকিব ন তহঁতে সদায় ডাঙৰ বুলি মোক নিন্দা কৰি থাকক গোটেই মই নাথাকোঁ মই যাওঁ 100 টকীয়াকেইটাই কয় বোলে মোক মানুহ মানে টকা বুলিয়ে তহঁতে নাভাব সন্মান নিদিয়ক 2000 টকীয়া 1000 টকীয়া 500 টকীয়া সোপাই মোক সন্মান নিদিয়ক গতিকে তহঁতে থাক ভাই মই যাওঁ গতিকে বাকচতে টকা সোপাই বোলে হাউলতোল লাগি থাকে গতিকে সেই লোকৰ যেতিয়া তাতে আপুনি অকণমান গৰ্ব বাহাদুৰি দেখুৱাই দিব সি নাথাকে গুচি যাব হয় আৰু যদি আপোনাৰ গৰ্ব বাহাদুৰি যদি নেদেখুৱাই ভক্তি কৰি থাকে ৰাতি তেনেকৈ হুলস্থুল লাগিব আকৌ ৰাতিপুৱা হ'লে চবেই বোলে কোৱা মতা কৰিব কিনো কৰিম মানুহটোৱে বৰ ভকতি কৰিছে থাকোঁ দিয়া কেইদিনমান এইবোৰ হ'ল শাস্ত্ৰ বাণী গতিকে সেই লোকৰ বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গোড়া নিতাই হৰি হৰি বোল গতিকে 1 নম্বৰতে আপোনাসকলে গৰ্বিত মদ মাংস খাই অহংকাৰী গৰ্বিত নহ'বা হয়নে অহংকাৰী গৰ্বিত হ'লে এই পৃথিৱীখনত আপুনি শান্তি ক'তো নাপাব আপোনাক লৈ চবেই বহুতেও অশান্তি পাব আপুনিও পাছত অশান্তি পাব গতিকে এই সংসাৰখনত উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল গুণী হওক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক আপোনালোকে নিজৰ পিতৃ মাতৃকো শান্তি দিব পাৰিব গাঁৱক শান্তি দিব পাৰিব দেশকো শান্তি দিব পাৰিব আৰু যদি আপোনালোকে অত্যাচাৰী অজ্ঞানী নৰাধম কৰ্মত লিপ্ত হয় তেনেহ'লে 1 নম্বৰতে পিতৃ মাতৃয়ে কান্দি কান্দি মানে জীৱন যাপন কৰিবলগীয়া হ'ব গাঁওখনতো অশান্তি পাব দেশেও তোমালৈ অশান্তি পাব আৰু সদৌ শেষত তুমিও নিজে অশান্তি ভুগি ভুগি এই পৃথিৱীৰ পৰা গুচি যাব লাগিব যাবতো লাগিবই ৰেহাইটো কাৰোৱেই নাই আছে জানো ৰেহাই সদায় আয়ুটো গৈয়ে আছে হয়নে আমাৰ নামতে গাই দিনক দিনে ভটিয়াই যায় নৰটোনো দিনক দিনে ভটিয়াই যায় ভৰ্তি আনি সুতে পাই নৌকা নিল উটুৱাই আৰু দুনাই পাবলৈ নাই সেই লোকসকল ইমান ধুনীয়া ধুনীয়া সুন্দৰ দেহাবোৰ আমি পাইছোঁ সকলোৱে যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে নিজৰ দেহাটোক এবাৰ নিজে চিন্তা কৰিব হাই ইমান সুন্দৰ দেহা এটা পাইছোঁ গতিকে মই যদি বেয়া কাম কৰি এই সুন্দৰ দেহাটো অকালতে নষ্ট কৰি থৈ যাওঁ মোৰ হৈ পিতৃ মাতৃয়ে বৰ আঘাত পাব দেশে দুখ পাব দেশে অশান্তি পাব গতিকে আমি বেয়া কামবোৰ পৰিহাৰ কৰি সদায় ভাল কৰ্মত অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজন বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গোবিন্দ পৰিচ্ছেদ ইহাৰ জীমত ভেদ বিচাৰত নাহি কি
পৃথিৱীতে উপজয়া পাৰ্থিৱ শৰীৰ ছয়া নামৰূপ ভেদ জানে বঢ়িয়া সুবৰ্ণৰ কুণ্ডলক সুবৰ্ণ বিনায় যেন আন বস্তু বুলিয়া মানে বিচাৰত পৃথিৱীও হবে পৰমাণুময় মনে কল্পি মায়াত বহুতৰ পৰমাণু যদি কথায় ভৈল হয় তাপ দেহাৰ আজি জ্বৰ ঘৰতে মানে উদাহৰণ দি তেওঁ বুজাই আছে হয়নে হেৰা ৰজা তুমি যে ইমান বাহাদুৰি টেম্পাৰ কৰি আছা সোণ তুমি চিনি পোৱা কৈছে পাওঁ গুৰুদেৱ হয় সোণ এটোপোলা এয়া গোটালে আৰু তেতিয়া তাৰ নাম কি হয় জানা সোণ আৰু যেতিয়া এটা সোণাইক দিয়াৰ লগে লগে কাণ পচা এযোৰ বনালে তাৰ নাম কাণ পচা হ'ল চেন এডাল বনোৱাৰ লগে তাৰ নাম চেন হ'ল আঙুঠি এটা বনোৱাৰ লগে লগে আঙুঠি হ'ল ভাগে ভাগে হয়নে বোলে হয় ভৰিত নুপুৰ ভৰিত পিন্ধা এযোৰ বনালে যদি তাৰ নাম নুপুৰ হ'ল আৰু গোটেইখিনি লগ লগাই পেলাই যদি আকৌ খুন্দি পেলাই টোপোলা এটা কৰি তাৰ নাম কি হ'ব ৰজা কৈছে তাৰ নাম সোণে হ'ব হয় এক দুই নম্বৰত তোমাক আৰু এটা মই বুজাওঁ যেনেকৈ এখন শ্মশান আমাৰ গাঁৱলীয়া শব্দত কয় শ্মশান নহয় বাৰু এতিয়া আমাৰ গাঁৱে গাঁৱে মন কৰক 2 বিঘা 4 বিঘা মাটি আছে শ্মশানৰ নামত কিন্তু আপোনালোকে দিল্লী মুম্বাই অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশত যাওক ক'ৰবাত এখন শ্মশান একঠা বা 1.5 কঠা মাটিতে সোমাই আছে জেগা নাই কিন্তু সেই অকণমান শ্মশানখনতে হাজাৰ হাজাৰ মানুহ মৰিয়ে আছে নিয়ে আছে তাতে কৰি মানে মানে লয় হৈ আছে হয়নে গতিকে হেৰা ৰজা আমাৰ এই দেহটোত কি আছে জানা মাটি পানী আকাশ বায়ু অগ্নি যিদিনা মোক বা আপোনাক তেওঁ বা তেখেতক জুই লগাই দিয়াৰ লগে লগে আকাশৰ ভাগটো আকাশে লৈ যাব বায়ু ভাগটো বায়ুৱে লৈ যাব জুই ভাগটো জুয়ে লৈ যাব পানীৰ ভাগটো পানীয়ে লৈ যাব আৰু মাটিৰ ভাগটো মাটিয়ে লৈ যাব কথাই শেষ আৰু পঞ্চতংগত মোক যদি বিচাৰি ফুৰে আৰু কোনেও নাপায় আৰু জীৱনত গতিকে তুমি এইডাল দেহা লৈ ফুৰিছা এইডাল দেহাক লৈ পেলাই তুমি ইমান বাহাদুৰি গৌৰৱ নে আজি জ্বৰ ঘৰতে বুজাই আছে হা গতিকে জ্বৰ ঘৰতক বুজা মানে আমাক বুজাই আছে আমিহে বুজিব লাগিব আজি জ্বৰ ঘৰত নাই আৰু ৰাজা পৰীক্ষিতো আজি নাই যে পৰীক্ষিতক কৈ আছে সাৱধান হৈ শুনা কাক কৈ আছে আমাক কৈছে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ভাগৱত সাৱধান হৈ শুনা নহ'লে এদিন বিপদত পৰিবা এই ৰাম বিষয় অবাসনা এৰি ভজিও কওঁ শ্ৰী হৰি অমানি লোৱা ভাগৱতৰ বাণী নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈ বায়ু অকুকুৰ চিগাল যত প্ৰাণী উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মনুষ্যৰ জন্ম লোৱা বা লৈছা গতিকে ভাগৱতৰ বাণীকেইটা মানি লোৱা নহ'লে মনুষ্যৰ জন্ম বিফলে খেদাই হৈবা কুকুৰৰ চিগালত যত প্ৰাণী আমাক লৈ যায় আমি যদি বেয়া কাম কৰাৰ ফলত আমাক লৈ যায় কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দেই
তেনেহ'লে বৰ দুখৰ বিষয় আহিব। আজি ভকতৰ লগত মনুষ্য জন্ম পোৱাৰ কাৰণে ভকতৰ লগত সংগ পাইছোঁ। যদি মোক এইবাৰ গাহৰি জন্ম দিলে হয়, আপোনালোকৰ মাজত মোক আহিবা নিদেই, ক'ৰবাত এডাল ডাঙৰ বৰ কচু খাই খাই মই বাহিৰত থাকিবলগীয়া হ'ল হয় নে নহয়? গতিকে এই জীৱনটোত আপোনাসকলে যদি ভাল কাম কৰি যায় মনুষ্য জন্ম পাব। সেইদিনা মই এটা জেগাত ৰৈ আছিলোঁ, আজি দিন কেইটামান হ'ল, মানে ইখন গাড়ীৰ পৰা নামি সেইখন গাড়ীত উঠি এতিয়া মানে বহুত দূৰলৈ যাওঁ। ইতিমধ্যে 3জন মানে অচিন মানুহে আহি সেৱা কৰি চিনি পোৱা হৈ গ'ল আৰু মানে মোৰ লগত কথা বতৰা হৈ আছে। ইতিমধ্যে ইপনৰ পৰা এটা কুকুৰ সিপনৰ পৰা এটা কুকুৰ আহি ইটোও ঘপকৈ কামুৰিছে, সিটোৱে সিটোও ঘপকৈ কামুৰিছে। এই মানুহকেইজনক মানে এইখিনি কথা কৈ থাকোঁতে তেতিয়া এইজনক সুধিলোঁ, আপুনি এইটো কুকুৰক সোধক। তেতিয়া দুটা ভাগি গ'ল আকৌ, আপুনি এইটো কুকুৰক সোধক আৰু আপুনি এইটো কুকুৰক সোধক, তই যে তাক কামুৰিলিগৈ কিহৰ দুখ পালি বাৰু, হয়নে? আৰু তই যে তাক কামুৰিলি কিহৰ দুখ পালি তাক, তই যে কামুৰিলি আহি পাৰিবনে কুকুৰ দুটাই ক'ব এতিয়া, হয়নে? একো দুখ নাই কাৰো গাত, তাৰ জীৱনটোৰ নামে হ'ল কুকুৰ। হয়, গতিকে সেই উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, যদি আমি বেয়া কাম কৰি মৰি যাওঁ, আমাকো সেনেকুৱা কুকুৰৰ জন্ম এটা দিব, আমিও তেনেকুৱা কাজিয়া পেচাল লাগি ফুৰিব লাগিব, ৰেহাই কাৰোৱে নাই। গতিকে আমি সকলো কথা ভগৱন্তৰ নাম লৈ আমি ভাল কামত আগবাঢ়িব লাগিব। যি কৰ্ম কৰিলে পিতৃ মাতৃৰ আনন্দ আহে। মন কৰিবচোন, পিতৃ মাতৃ ঘৰত আমাৰ বহি আছে নহয়নে? তেওঁৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি কি কাম কৰিছে তেওঁ কিন্তু চাই থাকে। তেওঁলোকে যেতিয়া ল'ৰাটোৱে আহি ক'ব আমুকত মই এনেকৈ কাম কৰিলোঁ নহয়, বহুত মানুহে মোক হাত তালি দিলে, পিতৃ মাতৃয়ে নামানিব পাৰে, তেওঁলোকে আনন্দত শান্তিত মানে একেবাৰে ধুনীয়া উত্তাল হৈ থাকে, শান্তি পায়। আৰু যদি কেনেবাকৈ বোলে কোনোবাই কৈ আহি আপোনাৰ ল'ৰাটো কাৰোবাৰ লগত কাজিয়া পেচাল লাগিল হেন তেন খুব আঘাত পায়। এনেকুৱা মানুহ পাইছোঁ, বৰ ডাঙৰ শিক্ষিত মানুহ, মাকো বৃহৎ ডাঙৰ শিক্ষিত মানুহ, বাপেকো, তেওঁৰ ল'ৰাটো ইমান অসুৰী, যদিবা তোতে মদ পানী খাই যায় তাইৰ লগত কাজিয়া পেচাল লাগিছিল। কিন্তু মানুহে যদি সোধে সন্মানৰ খাতিৰত কি কয় জানে, ল'ৰাটো ভাল দিয়ক, ল'ৰাটো ভাল দিয়ক বুলি কয়। কিন্তু ৰাতি খাই পাই মাক বাপেকে কান্দি থকা পাইছোঁ, দুবৰি কান্দি, ইটোও কান্দে সিটোও কান্দে, দুইটাই কথা এতিয়াই ল'ৰা ইমান অসুৰী, ইমান অসৎ হ'ল, হয়নে? তেনেহ'লে এই ল'ৰাসকলে ছোৱালীসকলে বুজিব লাগিব নে নালাগিব? সেই যে ৰাতি উঠি উঠি মাক বাপেকহালে কান্দি আছে, সেয়া এটোপাল চকুলো তুমি এদিন ভুগিব লাগিব, ৰেহাই নাই। মই বহুত দিনৰ পাছত মই এখন কোৰাণ পঢ়িছিলোঁ। কোৰাণখন হজৰত মহম্মদে লেখা কোৰাণ, তাত লেখা আছে মাকৰ যে তন খাই বা গাখীৰ খাই পুত্ৰ পুত্ৰীসকলে আমি এটোপাল গাখীৰৰ মানে দাম এসাঁজ ভাতৰ ঋণ লৈ আছোঁ। তেতিয়া কিন্তু মই পঢ়ি চাই পেলাই কৈছোঁ, আই বোপাই আমাৰ ঢুকাই গ'ল যেনিবা। মই সুধিলোঁ হয় আইক, মই কিমান দিন তোৰ গাখীৰ খাইছিলোঁ, কেইবছৰ, কম ঋণ সোপা লাগিল নে নহ'লে? মন কৰক, যদি এটোপাল গাখীৰে এসাঁজ ভাত ঋণ হয়, কিমান ঋণ খাইছিলোঁ মই, তাৰ ঋণ পৰিশোধ কৰিব পাৰিলোঁ নাই? নাই। কিন্তু নাই আৰু পাৰিছোঁ। যদি মৃতকৰ সময়ত পিতৃ মাতৃয়ে পুত্ৰ বোৱাৰীক কৈ যায়, বৰ শান্তি পালোঁ, তাহে ঋণ মুক্তি হ'ল। আৰু যদি কেনেবাকৈ এটোপাল বেজাৰ চকুলো উলিয়াই মৃত্যুবৰণ কৰে, পদে পদে সকলো আমি সুদে মূলে ভুগিব লাগিব। মনত ৰাখিব ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, ৰেহাই কাৰো নাই, পাপে বাপকো নেই। গতিকে চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত, জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। গোবিন্দ।